2016তো বঙাইগাঁও সমষ্টিৰ পৰা টিকটৰ প্ৰাৰ্থিত দাবীদাৰ আছিলোঁ 2021তো আছিলোঁ আৰু মই নিষ্ঠা সহকাৰে সদায় দলটোৰ কাম কৰিছিলোঁ আপোনালোকে জানে যে মই টিকেট নাপাই ৰাতিৰ ভিতৰতে দল চেঞ্জ কৰা নাই কিন্তু কংগ্ৰেছ দলটো এনেকা হৈছে যে এটা বিশেষ ধৰ্মাৱলম্বী লোকলৈ পৰ্যবেক্ষিত হৈছে যে আমি যি জায়গাত বাস কৰোঁ যে আমি এই দলটোক আমি ৰাইজৰ মাজত নিয়াৰ কাৰণে আমাৰ প্ৰব্লেম হয় আৰু আপোনালোকে জানে যে কংগ্ৰেছ দলৰ কোনো শৃংখলা বা নিয়ম বৰ্তিতা কোনো এটা সিস্টেম নাই কংগ্ৰেছত কংগ্ৰেছটো পইচা যাৰ আছে কংগ্ৰেছ তাৰ বিস্মিতা গগৈ যেনেধৰণে কৈছে কংগ্ৰেছত মহিলাৰ প্ৰতি সন্মান দেখুওৱা নহয় আপুনি কিবা অনুভৱ কৰিছিল নেকি হয় তেনেকুৱা আছে অনুভৱ যে মহিলাৰো মানে কংগ্ৰেছ দলত কোনো সন্মান নাই আচ্ছা আপুনি দীৰ্ঘদিনৰ পিছত আহিছে বিজেপি এনেকুৱা কিবা এজেন্ডা আছে নেকি যে নিৰ্বাচন নাই নাই তেনেকুৱা নাই মইতো আগতেও যদি মই নিৰ্বাচন মই আগতেও টিকেট বিচাৰিলোঁ টিকেট নাপাইতো মই একে ৰাতিত বেলেগ দলত যাব পাৰিলোঁ বেলেগ দলে মোক আমন্ত্ৰণো কৰিছিল মই তেনেকুৱা কোনো মই এতিয়া বিজেপি দলত যোগদান কৰিছোঁ এজ এ প্ৰাথমিক বিজেপি দলে মোক যি নিৰ্দেশ দিব আৰু মই ছ'চিয়েল ৱৰ্ক কৰোঁ আপোনালোকে জানে মই কেইদিনমান আগতে এখন ফেষ্টিভেল পাতিছিলোঁ ফেষ্টিভেল পাতোঁতেও মানুহে মোক কয় যে মইতো সমাজ সেৱা আগৰ পৰাই কৰোঁ সেইখন পাতোঁতেও মানুহে কয় যে এইখন কংগ্ৰেছী ফেষ্টিভেল বুলি কয় তো সেই কাৰণে বিভিন্ন কাৰণত মই এতিয়া যিহেতু সমাজ সেৱাই কৰোঁ আৰু আপোনালোকে জানে সমগ্ৰ ভাৰতত নৰেন্দ্ৰ মোদীৰ যি দ্ৰুতগতিত যি উন্নয়ন আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়ন ইয়াত আৰু বেলেগ দল নাথাকিব বুলি মই ভাবোঁ গতিকে আমি সকলোকে আহ্বান কৰোঁ সকলোৱে বিজেপিত জইন কৰক আৰু আমি নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰোঁ দলে যি দায়িত্ব দিয়ে মোক যদি কয় কালি বুথৰ প্ৰেচিডেণ্ট মই বুথৰ কৰিম দলে যি দায়িত্ব দিয়ে মোৰ কামৰ ওপৰত ডিপেণ্ড কৰি তেওঁলোকে যদি ভাবে মোক টিকট দিয়ে তেতিয়াহ'লে দলে বিচাৰ কৰিব আৰু মই যিমান দূৰ জানো বিজেপি দলত মই 2 দিন সময় বিজেপি দলত তেনেকুৱা কোনো ছিষ্টেম নাই কোনো টিকেট কাৰোবাক দিব বুলিয়ে যে বিজেপি দলত জইন কৰে তেনেকুৱা কোনো ছিষ্টেম নাই কংগ্ৰেছ দলত হয় তেনেকুৱা বিজেপিত নাই বিজেপি মানুহ বাহিৰৰ পৰা বহুত ভাবে মই দুদিনতে যিমান দূৰ গম পাইছোঁ বিজেপি দলটো তেনেকুৱা নহয় এটা মানে নীতি আদৰ্শ থকা দল মানে তেনেকৈ মানুহক টিকেট নিয়ে যেনেকৈ ৰাতিৰ ভিতৰতে চেঞ্জ হৈ আজি গ'ল বিজেপিৰ পৰা গ'ল কংগ্ৰেছত টিকেট দিল তেনেকুৱা ছিষ্টেম বিজেপিত নহয় নাই 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 তেনেকুৱা মোৰ কোনো চিন্তাধাৰাই নাই মানুহেতো বহুত ক'ব মই আপোনাক সেইটোৱে কৈছোঁ মোক দলে যি দায়িত্ব দিয়ে 2016ত কংগ্ৰেছত আপোনাৰ প্ৰতিদ্বন্দ্বী আছিল শংকৰ প্ৰসাদ ৰায় প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত এতিয়া শংকৰ প্ৰসাদ ৰায় বিজেপিমুখী হোৱাৰ কথা চৰ্চা চলিছে এইটো শুনা পাইছোঁ আহিলেতো ভাল আমি ৱেলকাম জনাম গতিকে তেওঁ আহক আৰু সকলোৱে আহক কালিতো আছুৰ কিমান দীপাংকৰ নাথ ডাঙৰীয়া জইন কৰিছে বিভিন্ন দলৰ পৰা জইন কৰিছে গতিকে এতিয়া আৰু মানুহ কংগ্ৰেছ নাথাকে কংগ্ৰেছটো জানে এটা প্ৰাইভেট কোম্পানী টাইপ হৈ গৈছে আৰু অসমত সেই প্ৰাইভেট কোম্পানীটোক লাইচেঞ্চ দিছে মধ্য অসমৰ এজন প্ৰাক্তন মন্ত্ৰী তেওঁক দায়িত্ব দিছে লাইচেঞ্চ দিছে সেইদিনাখন ৰাহুল গান্ধী ডাঙৰীয়া আছিল আপোনালোকে জানে যে আমাৰ বীৰ চিলাৰাই য'ত বীৰ চিলাৰেতো আমাৰ অকল কছাছমুচি জাতিৰ কাৰণে নহয় তেওঁকো সন্মান নজনালে গতিকে তেওঁৰ নিচিনা মানুহ দায়িত্ব থাকিলেতো বীৰ চিলাৰে কি লাচিত বৰফুকন কোন তেওঁ নাজানেই গতিকে কংগ্ৰেছটো এটা বিশেষ ধৰ্মাৱলম্বী লোকলৈ পৰ্যবেক্ষিত হৈছে আপোনালোকে ৰেলীত জানে ৰাহুল গান্ধীৰ কোন মানুহ আহিছে বেছি আপোনালোকে ভালকৈ আপোনাৰ সাংবাদিক বন্ধুসকল সকলো আছিল গম পাইছে আচ্ছা ন্যায় যাত্ৰাৰ পিছতে এই ধৰণৰ অৱস্থা হৈছে এতিয়া বহু কেইগৰাকী কংগ্ৰেছৰ পৰা বিদায় লৈছে বিজেপিত যোগদান কৰিছে এইটোতো ন্যায় ৰাহুল গান্ধী কেনেকৈ ন্যায় দিব আদালতে গতিকে তেওঁ কিহৰ কাৰণে ন্যায় বিচাৰিছে মই বুজা নাই আমাৰ ভাৰতখনতো অখণ্ডই খণ্ড বিখণ্ডটো নহয় গতিকে কিহৰ কাৰণে ন্যায় যাত্ৰা বিচাৰিছে হ'ব কংগ্ৰেছত টিকেটৰ বাবে ধনৰ লেনদেন হয় বুলি কোৱা এইটো মোৰ লগতে প্ৰমাণ আছে তেনেকুৱা উদাহৰণ আছে কিমান পইচা লৈছিলে নাই সেনেকুৱা ঠিক নাই কিন্তু প্ৰুফ যিটো নাই গতিকে ইমান বিশেষ নাই নাই সেনেকুৱা মই কোনো সেনেকুৱা এমাউণ্ট মই ক'ব নোৱাৰোঁ এতিয়া নাই নাই সেনেকুৱা নহয় ধনৰ লেনদেন হয় ধনৰ লেনদেন হয়